নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বিধ্বস্ত পথেও আপোনাৰ অঞ্চলত জ্বালা যন্ত্ৰণাৰ সৃষ্টি কৰিছে নেকি যদিহে বিধ্বস্ত পথৰ পৰা আপুনি যন্ত্ৰণাৰ সন্মুখীন হৈ আছে এখন বিশেষ ফটো তোলক আৰু এটা বিশেষ এপত আপলোড কৰক এই এখন ফটোৰ জৰিয়তে আপোনাৰ অঞ্চলৰ ৰাস্তাটো ৰাজপথটো পকীকৰণ হ'ব মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে কিদৰে আপুনি আপোনাৰ ঘৰৰ সন্মুখৰ পথটো বা আপোনাৰ অঞ্চলৰ পথটো পকীকৰণত সহায় কৰিব পাৰিব শীঘ্ৰেই প্ৰশিক্ষণ কৰাব পাৰিব প্ৰতি তথ্য আছে জনোৱাৰ চেষ্টা কৰি বেয়া পথৰ ফটো দেখিলে এখন ফটো তুলি দিয়ক অভিযোগ পথৰ গাঁতৰ ফটো এপত আপলোড কৰিলেই পিডব্লিউডিয়ে ঠিক কৰিব আপোনাৰ পথ মুকলি হ'ব পথৰ গাঁতৰ ফটো আপলোড কৰিব পৰা এটা বিশেষ এপ যতে ৰাস্তাৰ গাত দেখিছে তাতেই মাৰক এখন বিশেষ ফটো দুদিনৰ ভিতৰতে আপোনাৰ সন্মুখত ৰাস্তা ঠিক কৰিব লাগিব পিডব্লিউডিয়ে বেয়া ৰাস্তাৰ অভিযোগ দিবলৈ এপ মুকলিৰ ঘোষণা মুখ্যমন্ত্ৰীৰ প্ৰথম পৰ্যায়ত ৰাজ্যৰ 5খন জিলাত মুকলি কৰা হ'ব এই বিশেষ এপ গুৱাহাটী তেজপুৰ শিলচৰ ডিব্ৰুগড় যোৰহাটত মুকলি কৰা হ'ব এই এপ পৰ্যায়ক্ৰমে ৰাজ্যৰ সকলো জিলাতে চৰকাৰে মুকলি কৰিব এই এপ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত বেয়া পথৰ ফটো দেখিলে এখন ফটো তোলক আৰু পথৰ গাঁতৰ ফটো এপত আপলোড কৰিলেই পিডব্লিউডিয়ে ঠিক কৰি দিব আপোনাৰ পথ মুখ্যমন্ত্ৰীৰ মন্তব্য আছে এই সমগ্ৰ বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম শ্ৰদ্ধাৰ ৰাইজ ৰাস্তাৰ কথা পাতিছিলোঁ ৰাস্তাৰ কথা পাতি থাকোঁতে মোৰ মনত এটা নতুন আইডিয়া আহে ৰাস্তাত যে আমি গাঁতবিলাক দেখা পাওঁ এই গাঁতবিলাক যদি আপোনালোকে ফটো মাৰি এটা এপত দিয়ে পিডব্লিউডি ডিপাৰ্টমেণ্টে সেই এপটো চাই আৰু লগে লগে গাঁতবোৰ মাৰি দিয়ে কিমান ধুনীয়া লাগিব তেনেকুৱা এটা আমি এপ খুলিব পাৰোঁ নেকি সমগ্ৰ ৰাজ্যখনত নহলেও গুৱাহাটী তেজপুৰ যোৰহাট ডিব্ৰুগড় শিলচৰ এই 5খন চহৰত বাবে আৰম্ভণি পৰ্যায়ত আমি এটা এপ খুলিম যতে ৰাস্তা গাঁত দেখিছো আপোনালোকে তাৰ পৰাই ফটো তুলিব আৰু আপোনালোকে তাতেই সেই জায়গাটোৰ সংকেত দিব যাক আমি লেটিটিউড বুলি কওঁ বা আমি তাৰ জিঅ' ফেন্সিং বুলি কওঁ সেই জায়গাখিনিৰ জিঅ' ফেন্সিং কৰি দিয়াৰ লগে লগে পিডব্লিউ ডিপাৰ্টমেণ্টে এপটোত গম পাব অমুক জায়গাত ৰাস্তাৰ গাঁত হৈছে আৰু দুদিনৰ ভিতৰতে গৈ গাঁতটো মাৰি দিব ভাল নালাগিব জানো নতুন অসম মই আজি ৰাতিপুৱা আমাৰ বিষয়াসকলক কৈছো লাহে লাহে গোটেই অসমত কৰি কিন্তু 5খন চহৰৰ বাবে এটা এপ মুকলি কৰক যাতে যতেই ৰাস্তাত গাঁত দেখিব তাতে ৰাইজে ফটো তুলিব ৰাইজে লোক নিৰ্মাণ বিভাগক দিব আৰু লগে লগে গাঁতবোৰ গৈ আমি ধুনীয়াকৈ পথহলবিলাক নোহোৱা কৰি দিম মই ভাবো যে অহা বছৰ এপ্ৰিল মে মাহৰ মই 2 মাহ তেওঁলোকক সময় দিছো সুন্দৰ কৰি এপটো বনাই দিয়ক আৰু এদিন আমি সকলোৱে লগ হৈ এই এপটো লঞ্চ কৰিম শ্ৰদ্ধাৰ ৰাইজ ৰাস্তাৰ কথা পাতিছিলোঁ ৰাস্তাৰ কথা পাতি থাকোঁতে মোৰ মনত এটা নতুন আইডিয়া আহে ৰাস্তাত যে আমি গাঁতবিলাক দেখা পাওঁ এই গাঁতবিলাক যদি আপোনালোকে ফটো মাৰি এটা এপত দিয়ে পিডব্লিউডি ডিপাৰ্টমেণ্টে সেই এপটো চাই আৰু লগে লগে গাঁতবোৰ মাৰি দিয়ে কিমান ধুনীয়া লাগিব তেনেকুৱা এটা আমি এপ খুলিব পাৰোঁ নেকি সমগ্ৰ ৰাজ্যখনত নহলেও গুৱাহাটী তেজপুৰ যোৰহাট ডিব্ৰুগড় শিলচৰ এই 5খন চহৰত বাবে আৰম্ভণি পৰ্যায়ত আমি এটা এপ খুলিম যতে ৰাস্তা গাঁত দেখিছো আপোনালোকে তাৰ পৰাই ফটো তুলিব আৰু আপোনালোকে তাতেই
সেই জাগাটোৰ সংকেত দিব, যাক আমি লেটিচিউড বুলি কওঁ বা আমি তাৰ জিঅ' ফেন্সিং বুলি কওঁ। সেই জাগাখিনিৰ জিঅ' ফেন্সিং কৰি দিয়াৰ লগে লগে PW ডিপাৰ্টমেণ্টে এপটোত গম পাব, অমুক জাগাত ৰাস্তাৰ গাঁত হৈছে, আৰু 2 দিনৰ ভিতৰতে গৈ গাঁতটো মাৰি দিব। ভাল নালাগিব জানো? নতুন অসম। মই আজি ৰাতিপুৱা আমাৰ বিষয়াসকলক কৈছো, লাহে লাহে গোটেই অসমত কৰিম, কিন্তু 5খন চহৰৰ বাবে এটা এপ মুকলি কৰক, যাতে য'তেই ৰাস্তাত গাঁত দেখিব তাতেই ৰাইজে ফটো তুলিব, ৰাইজে লোক নিৰ্মাণ বিভাগক দিব, আৰু লগে লগে গাঁতবোৰ গৈ আমি ধুনীয়াকৈ পথহলবিলাক নোহোৱা কৰি দিম। মই ভাবোঁ যে অহা বছৰ এপ্ৰিল-মে মাহৰ মই 2 মাহ তেওঁলোকক সময় দিছোঁ, সুন্দৰ কৰি এপটো বনাই দিয়ক, আৰু এদিন আমি সকলোৱে লগ হৈ এই এপটো লঞ্চ কৰিম।